ধন্যবাদ জনাইছোঁ হিমাশ্ৰী আপোনাৰ লগতে ND24ৰ সকলো দৰ্শকলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি শিৱসাগৰত উপস্থিত আছোঁ নামদাং গোহাঁই গাঁৱত আৰু আমি দেখুৱাব বিচাৰিছোঁ পৰম্পৰা কি লোকাচাৰ কি মাঘ বিহুৰ সৈতে এই যিসমূহ পৰম্পৰা জড়িত হৈ আছে যিসমূহ লোকাচাৰ জড়িত হৈ আছে সেই লোকাচাৰসমূহৰ ভিতৰত অন্যতম হৈছে যে যোৱা নিশা উৰুকাৰ ভোজ খোৱাৰ পিছত সমগ্ৰ নিশা যিটো ভেলাঘৰ সেই ভেলাঘৰ ৰাইজে ৰখে আৰু তাৰ পিছত আজি পুৱা মেজি জ্বলাই অগ্নি দেৱতাৰ ওচৰত সকলোৱে সেৱা লয় আৰু অসূয়া অশান্তি দূৰ কৰি শান্তিৰ বাবে সকলোৱে সেৱা কৰে আৰু নামদাং গোহাঁই গাঁৱতো এই যি মেজি সেই মেজিৰ পৰম্পৰা ইতিমধ্যে মেজি সাজু কৰি ৰখা হৈছে গাঁৱৰ সকলো ৰাইজে বিগত প্ৰায় 15 দিন ধৰি এই যিটো ভেলাঘৰ ইয়াত প্ৰস্তুত কৰে বা মেজি প্ৰস্তুত কৰে তাৰ বাবে সকলোৱে তেওঁলোকে দিনে নিশাই ব্যস্ত হৈ পৰে আৰু আজি তেওঁলোকে ইতিমধ্যে মেজি জ্বলাবৰ বাবে সাজু হৈছে আৰু আমি ইয়াত যিসকল গাঁৱৰ যিসকল বয়োজ্যেষ্ঠ লোক যিসকল বয়োজ্যেষ্ঠ মহিলা সকলোৱে আহি তেওঁলোকৰ যিসমূহ ৰীতি নীতি সেই ৰীতি নীতি তেওঁলোকে মানি চলি এতিয়া মেজি জ্বলাব আৰু আমি সেই যিসমূহ পৰম্পৰা সেই পৰম্পৰাসমূহে ইয়াত আমি দেখুৱাবলৈ বিচাৰিছোঁ আৰু মেজিৰ সন্মুখত মাহ প্ৰসাদৰ পৰা আৰম্ভ কৰি জলপানৰ যিসমূহ ব্যৱস্থা পিঠা পনাৰ যিসমূহ ব্যৱস্থা সেই ব্যৱস্থাও ইতিমধ্যে সাজু কৰি ৰখা হৈছে আৰু মেজি জ্বলাবৰ বাবে যিসমূহ নিয়ম সেই নিয়ম মানি চলি তেওঁলোকে সাজু হৈছে আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম ৰাইজৰ সৈতে আৰু কেনেধৰণে এই গোটেই আয়োজন সেয়াও আমি দেখুৱাম আৰু আমি পোনপটীয়াভাৱে মেজি কেনেকৈ প্ৰজ্বলন কৰে সেয়াও আমি দেখুৱাম গতিকে অকণমান আপোনাৰ ওচৰলৈ আহিম বিগত প্ৰায় 15-20 দিন আপোনালোকে যিহেতু সাজু হৈছে এই গাঁৱৰ সমগ্ৰ ৰাইজ যিহেতু আপোনালোকে চলাইছিল আমি সেয়াও দেখুৱাই যাম আৰু সমান্তৰালভাৱে এয়া মেজি প্ৰজ্বলন কৰাৰ যি দৃশ্য সেই দৃশ্যও আমি দেখুৱাই যাম কেনেধৰণে প্ৰস্তুতি চলিছিল আৰু আজি এই মুহূৰ্তখিনি মেজিৰ জুই জ্বলিবলৈ আৰম্ভ কৰিব পৰিৱেশটো কেনেকুৱা নমস্কাৰ প্ৰথমে আমি সমূহ ৰাইজ নামদাং গোহাঁইবাসী ৰাইজ হৈ ND24 আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে সমূহ অসমবাসী ৰাইজলৈও ভোগালীৰ শুভেচ্ছা জনাইছোঁ আমি কেনেকুৱা ধৰণে প্ৰস্তুতি চলাইছিল আজি যিহেতু সকলো ৰাইজ একত্ৰিত হৈছে কি হ'ব এতিয়া আমি গত আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই এই পৰম্পৰা নীতিৰে আমাৰ এই মেজিৰ যিটো কাৰ্যসূচী আমি চলাই আহিছোঁ ঠিক তাৰ পিছৰ পৰাই আমি যেতিয়া এই ডাঙৰ হৈ আহিলোঁ এইখিনি এটা নতুন পদ্ধতিৰে মানে আমাৰ নতুন প্ৰজন্মক কেনেকৈ আমি মেজি ঘৰ সাজিব লাগে কেনেকৈ ভেলাঘৰ সাজিব লাগে এই কাৰ্যসূচীবিলাক তেওঁলোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ অকণমান আপোনাৰ ওচৰলৈ আহিম গোটেই পৰিৱেশটো আচলতে যিসমূহ পৰম্পৰা যিসমূহ লোকাচাৰ মাঘ বিহুৰ সৈতে জড়িত হৈ আছে আপোনালোকেও ধৰি ৰাখিছে এটা খুব ধুনীয়াকৈ ভেলাঘৰ যিহেতু প্ৰস্তুত কৰিছে কালি ভোজৰ পিছত আজি এতিয়া মেজিৰ জুই দপদপকৈ জ্বলি উঠিব গতিকে কেনেধৰণে কি প্ৰাৰ্থনা জনাব আজি ৰাজ্যবাসীৰ বাবে নমস্কাৰ প্ৰথমতে আমি ND24ৰ যোগেদি আৰু সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চাৰিং অঞ্চলৰ এজন সুসন্তান কৌস্তুভমণি কাকতি আৰু তেখেতৰ ভাতৃ আমাৰ সৌৰভ কাকতি আমাৰ মাজত উপস্থিত হ'ল আজি এই পবিত্ৰ দিনটোত আমি সঁচাকৈ আনন্দিত হৈছোঁ আমি দুদিনীয়া কাৰ্যসূচী আমাৰ যি ভোগালী আমাৰ হেঁপাহৰ ভোগালী এই অনুষ্ঠানটো আমি আয়োজন কৰোঁ আমাৰ ওচৰৰ আমাৰ বংশ পৰিয়ালৰ আমি মিনিমাম আমাৰ প্ৰায় 20 ঘৰ মানুহ লগ লাগি আমি একেলগে অনুষ্ঠানটো আমি আয়োজন কৰোঁ আৰু গোটেইখিনি মানুহে আমাক খুব সহযোগিতা আগবঢ়ায় সেইকাৰণে খুব সুন্দৰভাৱে আমি অনুষ্ঠানটো প্ৰত্যেক বছৰে আমি পালন কৰি আহিছোঁ আৰু আমি আশা কৰিম মেজিৰ জুয়ে যাতে আমাৰ সমগ্ৰ অসমবাসী যি আমাৰ অসূয়া অপ্ৰীতি আছে সকলোবিলাক নাশ কৰক প্ৰত্যেকৰে জীৱনলৈ সুন্দৰ হওক তাকে আমি কামনা কৰিছোঁ পুনশ্চ আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে পুনৰ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ মেজি জুই দপদপকৈ জ্বলিছে অসূয়া অশান্তি দূৰ হ'ব লাগে সকলোৱে তাৰ বাবে আজি সেৱা ল'ব কিন্তু গাঁৱৰ যিসমূহ পৰম্পৰা যিসমূহ লোকাচাৰ সেই লোকাচাৰসমূহ এটা প্ৰজন্মই আনটো প্ৰজন্মক চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত যেনেধৰণে আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে বহুখিনি কথা বতৰা পতা হৈছে যে যিটো সময়ত মানুহ অধিক ব্যস্ত কিন্তু তাৰ মাজতো নামদাং গোহাঁই গাঁৱৰ আপোনালোকে ৰাইজে এই যিখিনি লোকাচাৰ ধৰি ৰাখিছে এটা প্ৰজন্মক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিব আৰু এই গোটেই পৰম্পৰাটো কেনেধৰণে পূৰ্বৰে পৰা চলি আহিছে আমি কেঁচুৱা কালৰ পৰাই দেখি আহিছোঁ
এই আমাৰ যিটো পৰম্পৰা আমাৰ বুঢ়াসকলেও আগতে এনেধৰণে কৰি আহিছিলে। কিন্তু এটা মূল বিষয়টো হৈছে যিকোনো এটা কাম কৰিবলৈ হ'লে আমি পৰম্পৰা ৰক্ষা কৰিবলৈ হ'লে 1 নম্বৰ কথা হৈছে বিষয়বস্তুটোৰ ওপৰত আগ্ৰহটো লাগিব। আগ্ৰহটো যেতিয়া থাকিব বা মনোযোগটো যেতিয়া থাকিব, এই আমাৰ যিবিলাক পৰম্পৰা এই পৰম্পৰাবিলাক ৰক্ষা হ'ব। কথাটো মন কৰিছেনে? সেই গতিকেলৈ আমি এটাই কথা লক্ষ্য ৰাখিব, আমাৰ যিবিলাক পৰম্পৰা আছে এই পৰম্পৰাবিলাক ৰক্ষা কৰি যোৱাত আমি চবেই ল'ৰা ছোৱালী বয়োবৃদ্ধ সকলোৱে সহায় সহযোগিতা আগবঢ়াব লাগিব। মূল কথাটো হৈছে এই বিষয়টোৰ ওপৰত আগ্ৰহ, মনোনিৱেশটো কেনেকৈ কৰিছে, ইচ্ছা কৰিব লাগিব। তেতিয়াহে আমাৰ যিবিলাক পুৰণিকলীয়া যিবিলাক নীতি নিয়ম আছে, আমাৰ পৰম্পৰা আছে, এই পৰম্পৰাবিলাক মানে ধৰি ৰাখিব পাৰিব। ধন্যবাদ জনাইছোঁ। আৰু পৰিৱেশবোৰ দেখুৱাই গৈছোঁ, এয়া চহা জীৱনৰ পৰিৱেশ, গাঁওখনৰ পৰিৱেশ। আৰু এই গাঁওখনৰ পৰিৱেশটোৰ বাবেই পৰম্পৰা, ৰীতি নীতি, লোকাচাৰ, মই পুনৰ কৈছোঁ যে এই যিসমূহ বিষয়বস্তু মাঘ বিহুটোৰ সৈতে জড়িত হৈ থাকে, সেই জড়িত হৈ থকা প্ৰতিটো লোকাচাৰ, প্ৰতিটো পৰম্পৰা গাঁৱৰ ৰাইজে ধৰি ৰখাৰ তেওঁলোকে যিটো প্ৰয়াস কৰিছে বা এটা প্ৰজন্মক চিনাকি কৰি দিয়াৰ যিটো প্ৰয়াস কৰিছে, ইয়াত আপুনি দেখিব যে বয়োজ্যেষ্ঠৰ পৰা একেবাৰে কণমানিলৈকে সকলো ইয়াত আছে। আৰু যিসকলে নেতৃত্ব লৈ এটা ভেলাঘৰ খুব আটোমটোকাৰিকৈ, খুব আটক ধুনীয়াকৈ, অকণমান যদি সম্ভৱ হয় মেজিৰ জুইকুৰাৰ সমান্তৰালভাৱে আমি ভেলাঘৰটোও দেখুৱাম, যে ৰাইজে নিজে তেওঁলোকে বিগত 15-20 দিন সময় খৰচ কৰি বন্ধ বাৰতেই হওক বা অকণমান সময় উলিয়াই এই মাঘ বিহুৰ উৰুকাৰ ভোজ একেলগে খাবৰ বাবে খুব ধুনীয়াকৈ এটা ভেলাঘৰ তেওঁলোকে ইয়াত নিৰ্মাণ কৰিছিল। আৰু সেই ভেলাঘৰতেই কালি দিনৰ ভাগতে আনুষ্ঠানিকভাৱে যি ভোজ ভাত খোৱা হ'ল, সেয়া ভোজ ভাত হয়। নিশাৰ ভাগত পুনৰ যিসকল গাঁৱৰ ডেকা থাকে তেওঁলোকে সেই ভেলাঘৰ ৰখে বা মেজি ৰখে, আৰু নিশাও অকণমান ভাতৰ ব্যৱস্থা কৰা হয়। ভোজৰ এটা অনানুষ্ঠানিকভাৱে হ'লেও সেই ব্যৱস্থা কৰা হয়। আৰু মানৱদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, খুব এটা ধেমেলীয়া বিষয় যে মাঘ বিহুটোৰ সৈতে জড়িত হৈ থাকে চুৰি কৰা এটা যিটো আমাৰ উজনি অসমৰ পৰম্পৰা, যে কাৰোবাৰ ঘৰত ভগা জেওৰাখন, কাৰোবাৰ ঘৰৰ ভগা জপনাখন, কাৰোবাৰ ঘৰৰ পৰা হাঁহ দুটাকে আনি লুকুৱাই থৈ দিলে। এই যিবোৰ পৰম্পৰা, এই পৰম্পৰাবোৰ গাঁৱত এতিয়া আছেনে? নিশ্চয় আছে। কালি আমাৰ যিসকল মানে আমাৰ চেঙেলীয়া যুৱক, তেওঁলোকে আমি ইয়াত থাকোঁতেই মানে ক'ৰ পৰা কেনেকৈ চুৰ কৰি আনিছে আমি গম নাপাওঁ। কিন্তু আটাইতকৈ মানে খুব মানে হাঁহিবলগীয়া কথা, আমি ইয়াত সকলোখিনি আছোঁৱেই, এই কাষতে আমাৰ ইয়াত পুখুৰীটো আছে। পুখুৰী আমি থাকোঁতে পুখুৰীৰ কাষত থকা জেওৰাখনে মোৰ চুৰ লৈ গ'ল। মানে সেইটো বুজি নাপালোঁ মানে কোনে কৰিলে, ইমান টেকনিক মানে টেকফুলি কামটো কৰিলে। গতিকে আমি সকলো ভাল লগা পৰম্পৰা। হয়, নিশ্চয়। এতিয়া আমাৰ এই অনুষ্ঠানটোৰ পাছতে আমাৰ যিসকল মানে শিশু আছে বা আমাৰ যিসকল আমাৰ যুৱক যুৱতী আছে, তেওঁলোকৰ মাজত বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰথমতে আমাৰ গছত মানে বগাব লাগিব, মানে কলগছ দি দিয়া হ'ব, তাতো ওপৰত মানে এটা হাঁহ থাকিব, মিঠাতেল সানি দিয়া হ'ব। গতিকে এইখিনি হ'ব। তাৰপিছত ৰছী টনা হ'ব আমাৰ মহিলাসকলৰ মাজত। তাৰপৰা আমাৰ যিসকল মানে সৰু কণ নামনি আছে, তেওঁলোকৰ মাজত আমাৰ যি টেকেলি ভঙা প্ৰতিযোগিতা আছে আৰু চিত্ৰাংকন প্ৰতিযোগিতা মই ৰাখিছোঁ। যদি আমাৰ সময় সুবিধা হয় তেতিয়া নিশ্চয় এইখিনি কৰিম। এইসমূহ যিসমূহ পৰম্পৰা আপোনালোকে ধৰি ৰখাৰ প্ৰয়াস কৰিছে, সঁচাকৈ এটা প্ৰজন্মক চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত যিসকলে, আপুনি ইতিমধ্যে কৈছে যে পৰম্পৰাগত যিসমূহ খেল ধেমালি, সেয়া লাগিলে কলগছত উঠি এটা হাঁহ লৈ অহা বা ৰংঘৰৰ বাকৰিত আহোম স্বৰ্গদেউসকলে যিখিনি কাম কাজ কৰিছিল, যিখিনি মাঘ বিহুৰ সৈতে জড়িত, ম'হ যুঁজৰ পৰা আৰম্ভ কৰি মল্লযুঁজৰ পৰা আৰম্ভ কৰি যিসমূহ কৰিছিল, সেইসমূহ যদিও বা এতিয়া নাই, ম'হ যুঁজ আইনী কিছু বাধাৰ বাবে ৰংঘৰত অনুষ্ঠিত নহয়, কিন্তু কিছু লোকাচাৰ পৰম্পৰা এতিয়াও আচলতে আখৰা কৰিব পৰা এটা ব্যৱস্থা আছে। হয়, আমাৰ যদি অৰিজিনেলটো নাথাকে, আমাৰ পুৰণিখিনি নাথাকে, আমাৰ ঐতিহ্য হেৰাই যাব, আমাৰ ইতিবৃত্ত হেৰাই যাব। সেইকাৰণে আমি পুৰণিখিনি ধৰি ৰাখিব লাগিব। এই ধৰি ৰখাৰ আমি চেষ্টা কৰিব লাগিব। তাত কোনো আমাৰ মানে কি এলাহ কৃপণ থাকিব নালাগে। আৰু এটা কথা, আমি এটা কাম কৰিছোঁ, আমাৰ এই চুবুৰীটোসমূহ লগ লাগি আমাৰ ওচৰতে এটা ডাঙৰ পুখুৰী আছে। আমি আৰু অলপ দেৰি পিছতে ইয়াতে এই কাৰ্যসূচী সমাপ্ত, তাত আমি মাছ মাৰিম, মানে এসাঁজ খাবলৈ। কাৰণ আজিকালি 1 কেজি মাছ কিনিবলৈ পইচা বহুতখিনি লাগে। সেইকাৰণে আমি সমূহীয়াভাৱে একত্ৰিতভাৱে একেদিন মাছ মৎস্য মানে তাত পালন কৰিছোঁ। আমি সমূহীয়াভাৱে লগ লাগি এটা ফূৰ্তিও হ'ব, আনন্দও হ'ব, মাছ মাৰিম আৰু সেই মাছে এসাঁজ উদৰৰ পৰাই খাব পাৰিব। সঁচাকৈ এটা ভাল লগা খবৰ হিমাশ্ৰী, যিটো সময়ত আমি কালি দেখুৱাইছোঁ যে নগাঁৱৰ পৰা প্ৰায় 20খনকৈ গাড়ী শিৱসাগৰলৈ মাছ লৈ আহিছে, প্ৰায় একোখনকৈ গাড়ীত 3 কুইণ্টেলকৈ। আৰু সেইসমূহ মাছ একাংশ ব্যৱসায়ীয়ে ইয়াত
যিসমূহ শিৱসাগৰৰ উপনৈ আছে, দিখৌ বা জাজি বা মিটং বা দিখৌৰ যিসমূহ উপনৈ আছে, সেইসমূহ নৈৰ মাছ যথেষ্ট সোৱাদযুক্ত। গতিকে সেইসমূহ নৈৰ মাছ বুলি নগাঁৱৰ মাছো বিক্ৰী কৰিছে। সেইটো সময়ত কিন্তু নামদাং গোহাঁইগাঁওবাসীয়ে যেনেধৰণে তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিছে যে মৎস্য পালন কৰিছে, আৰু মৎস্য পালনৰ পিছত আজি মাঘ বিহুৰ দিনা তেওঁলোকে সেই মাছ ধৰিব। সেই মাছ ধৰাটো এটা ফূৰ্তি, সকলো ৰাইজে একেলগে, আৰু তাৰপিছত তেওঁলোকে এসাঁজ আকৌ খাব। গতিকে সেই যিসমূহ পৰম্পৰা লোকাচাৰৰ লগতে এই যিসমূহ তেওঁলোকে নিজে উৎপাদন কৰিবৰ বাবে, মৎস্য উৎপাদন কৰিবৰ বাবে যিখিনি প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে, কিন্তু শিপাটো মূল। শিপাডাল যদি মানুহে পাহৰি যায় তেতিয়াহ'লে কিন্তু বহু লোকাচাৰ পৰম্পৰা হেৰাই যাব। সেইবাবেই এই শিপাসমূহ ধৰি, শিপাডাল ধৰি তেওঁলোকে লোকাচাৰ পৰম্পৰা অব্যাহত ৰাখিছে। আৰু আমি দেখুৱাই যাম দৃশ্যবোৰ, ফটো সাংবাদিক সৌৰভে দেখুৱাব। দপদপকৈ মাঘৰ মেজিৰ জুইকুৰা জ্বলি উঠিছে, আৰু অসূয়া অশান্তি দূৰ কৰি শান্তিৰ বাবে সকলোৱে মূৰ দোৱাই য'ত সেৱা কৰে, য'ত হৰিধ্বনি দি এই মেজি প্ৰজ্বলন কৰে, আৰু তাৰ পিছত এটা আধ্যাত্মিক পৰিৱেশৰ মাজত এই জুইকুৰাই শান্তি সকলোৰে বাবে আনক। আৰু এই জুইকুৰা সেকিয়েই ইয়াৰ সন্মুখত যি জলপানৰ ব্যৱস্থা বা যি প্ৰসাদৰ ইয়াত ব্যৱস্থা কৰা হয়, মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হয়, এইসমূহ ব্যৱস্থা ইয়াত আছে। আৰু কিছু মুহূৰ্তৰ পিছত হয়তো জলপানৰ যিখিনি ব্যৱস্থা ইয়াত হ'ব। হয় হয়, আমাৰ মেজি জ্বলোৱা পৰ্বৰ পাছতে আমাৰ ইয়াত ভকত বৈষ্ণৱ গোটেইখিনি গোট খাই আছে। সকলো মিলি আমি খুব সুন্দৰভাৱে আমি বিহুৰ যিটো জলপান, সেই জলপানটো আমি সমূহীয়াকৈ খাওঁ, আৰু ইভাগে ঘৰে ঘৰে পাছত দিনে খোৱা হয়, কিন্তু সমূহীয়াভাৱে প্ৰথম দিনতে আমি মানে ইয়াতে আমি সকলো মিলি মানে খুব সুন্দৰভাৱে জলপানটো আমি খাওঁ। মাহ প্ৰসাদো আছে, আৰু প্ৰয়োজন হ'লে যদি দৈ ক'ৰ পৰা অনা হৈছে? দৈ আমাৰ গাঁৱৰ মূৰৰ এজন ব্যক্তি আমাক দিছিলে। এইটো হুৰাগুৰি চাপৰিৰ পৰা দৈটো আহিছিলে। হুৰাগুৰি চাপৰিৰ দৈ, আৰু কিছু মুহূৰ্তৰ পিছত কোমল চাউল জলপান বা চিৰা জলপান হ'ব। আৰু এই যিটো পৰিৱেশ, এই পৰিৱেশটোত শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈকে একেলগে পুৱাৰ জলপান, বিহুৰ জলপান একেলগে খোৱাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো সঁচাকৈয়ে গাঁও আছে। অসমৰ প্ৰতিখন গাঁৱত এই যিখিনি পৰিৱেশ, এই পৰিৱেশবোৰ আছে। আৰু সেইবাবেই যিসমূহ পৰম্পৰা, সেই যিসমূহ লোকাচাৰ, ভোগালী বিহুৰ সৈতে জড়িত যিসমূহ পৰম্পৰা, ৰীতি নীতি, লোকাচাৰ, সেই লোকাচাৰসমূহ জীয়াই আছে। নহ'লে আধুনিকতাৰ ধামখুমীয়াত হয়তো কেতিয়াবা এই লোকাচাৰসমূহ হেৰাই গ'লহেঁতেন, কিন্তু ৰাইজে কেতিয়াও হেৰাবলৈ দিয়া নাই। যুৱ প্ৰজন্ম এটা প্ৰজন্মৰ পিছত আনটো প্ৰজন্ম আগবাঢ়ি আহিছে, আৰু তাৰ পিছত সেই প্ৰজন্মই এইসমূহ লোকাচাৰ ধৰি ৰখাৰ ক্ষেত্ৰত, এইসমূহ লোকাচাৰ ধৰি ৰাখি মাঘ বিহুটো পালন কৰাৰ ক্ষেত্ৰত তেওঁলোকে চেষ্টা কৰিছে। আৰু ইয়াৰ লগত মাঘ বিহুটোৰ লগত যিহেতু অসমৰ অৰ্থনৈতিক প্ৰেক্ষাপটটো বা অসমৰ অৰ্থনীতি সম্পূৰ্ণভাৱে জড়িত হৈ আছে, কাৰণ ধান সামৰি সকলোৱে ভঁৰালত সোণগুটি সুমুৱাই সেই ধানেৰে খোৱাৰ পিছত মাঘ বিহু যিহেতু তেওঁলোকে পালন কৰে, গতিকে গোটেই অৰ্থনৈতিক যিসমূহ বিষয়বস্তু, সেয়া মৎস্য পালনৰ পৰা আৰম্ভ কৰি হাঁহ পালনৰ পৰা আৰম্ভ কৰি সকলোবোৰ এতিয়া মাঘ বিহুটোৰ লগত যিবোৰ উদ্যোগ, সেয়া লাগিলে মৎস্য পালনেই কওক বা এটা আপুনি হাঁহ পালনেই কওক, গাহৰি পালনেই কওক, এই সকলোবোৰ জড়িত হৈ আছে। আৰু সেইসমূহো অৰ্থনৈতিকভাৱে যিহেতু জড়িত হৈ থকাৰ এই যিখন বজাৰ, সেই বজাৰখনত অসমীয়াৰ পৰা যিসমূহ মাছ হওক, হাঁহ হওক ক্ৰয় কৰাৰ এটা পৰম্পৰা আছিল, বা সেই বজাৰখনত হাঁহটো বিক্ৰী, নিজৰ ঘৰৰ ছাগলীটো বিক্ৰী কৰি, হাঁহ বিক্ৰী কৰি, মাছকেইটা বিক্ৰী কৰি, সেই কেইটামান টকা যিটো তেওঁ উপাৰ্জন কৰাৰ থল, সেই থলসমূহ যিখিনি আছিল সেইখিনি এতিয়াও আছে। আৰু এতিয়াও কিন্তু যদিও বা নগাঁৱৰ মাছেই হওক বা অন্য প্ৰান্তৰ পৰা অহা হয়তো কোমল চাউল বা চিৰাই হওক, যদিও বা ইয়াত প্ৰৱেশ কৰিছে, কিন্তু গাঁৱৰ ৰাইজে এতিয়াও নিজে ঘৰত বসোৱা ধান, সেয়া বৰা ধানেই হওক, চকুৱা ধানেই হওক, তাৰ পৰা ওলোৱা কোমল চাউল, মালভোগ ধানৰ চিৰা, এই সকলোবোৰ কিন্তু গাঁৱৰ ৰাইজে এতিয়াও এটা চানেকি, যদিও বা খুব সৰহকৈ উৎপাদন কৰিব নোৱাৰিলেও কিন্তু এটা চানেকি ধৰি ৰখাৰ চেষ্টা কৰিছে। আৰু সেইবাবেই নামদাং গোহাঁইগাঁৱৰ এই যিটো পৰিৱেশ, এই যিটো ভাল লগা পৰিৱেশ দেখিছে, এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে গাঁৱৰ যিসকল মহিলা আহিছে, সেই মহিলাসকলে মেজিত সেৱা লৈছে। যি শিশু আহিছে, সেই শিশুকো দেখুৱাইছে যে মেজি কেনেকৈ জ্বলায় বা মেজিৰ ওচৰত কেনেকৈ সেৱা লয়।
মেজিৰ ওচৰতনো কেনেকৈ একেলগে সকলোৱে বয়োজ্যেষ্ঠজনক সেৱা কৰি জলপান খায় এই পৰিৱেশবোৰ তেওঁলোকে দেখুৱাইছে আৰু সেইবাবেই নামদাং গোহাঁইগাঁৱৰ এই পৰিৱেশটো সঁচাকৈ এটা ভাল লগা পৰিৱেশ হৈছে আৰু শিৱসাগৰৰ আমিও আশা কৰোঁ যে উজনি অসমেই নহয় সমগ্ৰ ৰাজ্যৰ নিজৰ নিজৰ গাঁওসমূহে নিজৰ নিজৰ যিসমূহ ৰীতি নীতি আছে যিসমূহ লোকাচাৰ আছে যিসমূহ পৰম্পৰা আছে সেই পৰম্পৰাসমূহ কেতিয়াও হেৰাই যাবলৈ যাতে নিদিয়ে সেয়া সকলোৱে আজিৰ দিনটোত আশা কৰে কাৰণ ব্যস্ততাপূৰ্ণ মানুহৰ জীৱন এই ব্যস্ততাপূৰ্ণ মানুহৰ জীৱনশৈলীত এক প্ৰকাৰ ক'ৰবাত পৰম্পৰাবোৰ হেৰাই গৈছে নেকি গতিকে এই পৰম্পৰাবোৰ ধৰি ৰাখি ৰাইজে নিজৰ নিজৰ যিসমূহ উৎসৱ সেই উৎসৱবোৰ যদি পালন কৰি যায় এটা প্ৰজন্মৰ পিছত আনটো প্ৰজন্মই যেতিয়া চিনাকি হ'ব তেতিয়াহ'লে এই পৰম্পৰাবোৰ কেতিয়াও নেহেৰাই আৰু তাৰেই চানেকি দেখুৱাইছে নামদাং গোহাঁইগাঁৱৰ ৰাইজে আমি পৰিৱেশবোৰ দেখুৱাই গৈছোঁ মেজি দপ দপকৈ জ্বলিছে আৰু মেজিৰ সন্মুখত এনেধৰণে সকলোৱে সেৱা কৰিছে যে মেজিৰ এই ৰঙা জুইকুৰাই সমাজৰ অসূয়া অশান্তি দূৰ কৰি সমাজখনলৈ শান্তি আনক একতাৰ বান্ধোনেৰে সকলোকে বান্ধি পেলাওক আৰু সকলো পৰিৱেশ অৰ্থনৈতিকভাৱেই হওক ৰাজনৈতিকভাৱেই হওক সাংস্কৃতিকভাৱেই হওক সকলোবোৰ পৰিৱেশ যাতে সুস্থ এটা বাতাবৰণৰ মাজত মানুহ জীয়াই ৰাখিব পাৰে মানুহ যাতে জীয়াই থাকিব পাৰে তাৰ বাবে সকলোৱে চেষ্টা কৰক আৰু সেইবাবেই এনেধৰণে সকলো গাঁৱৰ ৰাইজ ইতিমধ্যে তেখেতলোকে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাব লাগিব পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ আহিম খুব সুন্দৰ পৰিৱেশ তাত বিৰাজ কৰিছে এই মুহূৰ্তত সকলো গাঁওবাসী যিহেতু একেলগে ওলাই আহিছে মেজি জ্বলোৱাৰ পৰম্পৰা গতিকে এটা খুবেই সুন্দৰ পৰিৱেশ এই মুহূৰ্তত আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ